ইতিমধ্যে বন্ধুসকল ভোট গণনা আৰম্ভ কৰা হৈছে নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈ গ'ল আৰু এই মুহূৰ্ততে এটা বৃহৎ ডাঙৰ খবৰ এটা শুনিবলৈ পোৱা গৈছে বন্ধুসকল অসমৰ তিনিটাকৈ ঠাইত যোৰহাট ধুবুৰী আৰু নগাঁও এই তিনিটা জেগাত বৃহৎ পৰিমাণত কংগ্ৰেছে অগ্ৰগতি লাভ কৰা শুনিবলৈ পোৱা গৈছে বন্ধুসকল আৰু এটা কথা মই এই মুহূৰ্ততে ক'ব বিচাৰিছোঁ বন্ধুসকল যোৰহাট ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে বুলি খবৰটো শুনিবলৈ পোৱা গৈছে সংবাদ মাধ্যমত যথেষ্ট চৰ্চা হৈছিল লুৰিণজ্যোতি গগৈৰ নাম আৰু বহু লোকে দাবী জনাব বিচাৰিছিল যে লুৰিণজ্যোতি জিকিবই আৰু ইতিমধ্যে শুনিবলৈ পোৱা গৈছে বন্ধুসকল লুৰিণজ্যোতি গগৈ পিছ পৰি আছে আৰু সৰ্বানন্দ সোণোৱাল আগবাঢ়ি আছে আৰু এই বিষয়টোৰ সম্বন্ধত লুৰিণজ্যোতি গগৈ নিজে কি মনৰ ভাৱ প্ৰকাশ কৰিছে আহক বন্ধুসকল তেখেতৰ মনোভাৱ জানি লওঁ আৰম্ভ হৈয়ে গ'ল এতিয়া আজি ফলাফললৈ আৰু বৰ বেছি সময় নাই 2, 3, 4 কোনোবা এটা সময়ত আহিব কিন্তু আমি আশাবাদী আৰু কালিও কৈছোঁ যে আত্মবিশ্বাসী হৈ আছোঁ আমি ফলাফললৈ আশা কৰি আছোঁ আৰু এতিয়া বেলটৰ চাগে কাউণ্টিং চলি আছে কিছু সময়ৰ ভিতৰত চূড়ান্ত ফলাফলো আহিব গতিকে মই আশাবাদী আমি ভাল ফলাফল কৰিব পাৰিম জিকিব পাৰিম ডিব্ৰুগড় ফলাফললৈ অপেক্ষা কৰক অত্যুৎসাহী কোনো হ'ব নালাগে ফলাফল EVM মেচিনত আছে আৰু ৰিজাল্ট খুব সোনকালে ওলাব 2 বা 3 বজাৰ ভিতৰত ওলাই যাব গতিকে মই আত্মবিশ্বাসী হৈ আছোঁ ৰাইজে জনতা জনাৰ্দনে ভাল ফলাফল দিব আৰু ৰাইজে যিটো ফলাফল দিব এইটোৱেই আমাৰ সকলোৰে কাৰণে আমি সকলোৱে গ্ৰহণ কৰিম বহু অভিজ্ঞতা সম্পন্ন ৰাজনৈতিক বিশ্লেষকে যোৰহাটত ছাছপেন্স আছে বুলি কৈছে আপোনাৰ মতে কওকচোন যোৰহাটত ছাছপেন্স মানে কম্পিটিশ্যন চবতে আছে বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড় এইটো আছে সকলোৱে এইটো কথা জানে আৰু তাৰ উপৰিও আন কিছুমান চিটতো এবাৰ খুব ক্ল'জ কণ্টেষ্ট হৈছে থাকিব অসমত বিশেষকৈ গতিকে মই ভাবোঁ যে ফলাফললৈ বৰ বেছি সময় নাই গতিকে আমি সকলোৱে ধৈৰ্য সহকাৰে নিৰ্বাচনৰ ফলাফললৈ সকলোৱে অপেক্ষা কৰাটো প্ৰয়োজন বিৰোধীয়ে কিমানখন পাব বুলি ভাবে কিমান পাব এনেও অসমত মই 4খনৰ পৰা 6খন আগৰ পৰা কৈ আছোঁ এইটো আমাৰ ধাৰণা 4 to 6 গতিকে আমি চাওঁ এতিয়া স্পেকুলেশ্যন কৰি লাভ নাই গতিকে আহিয়ে যাব 2-4 ঘণ্টাৰ ভিতৰত আৰম্ভ হৈয়ে গ'ল এতিয়া আজি ফলাফললৈ আৰু বৰ বেছি সময় নাই 2, 3, 4 কোনোবা এটা সময়ত আহিব কিন্তু আমি আশাবাদী আৰু কালিও কৈছোঁ যে আত্মবিশ্বাসী হৈ আছোঁ আমি ফলাফললৈ আশা কৰি আছোঁ আৰু এতিয়া বেলটৰ চাগে কাউণ্টিং চলি আছে কিছু সময়ৰ ভিতৰত চূড়ান্ত ফলাফলো আহিব গতিকে মই আশাবাদী আমি ভাল ফলাফল কৰিব পাৰিম জিকিব পাৰিম ডিব্ৰুগড় ফলাফললৈ অপেক্ষা কৰক অত্যুৎসাহী কোনো হ'ব নালাগে ফলাফল EVM মেচিনত আছে আৰু ৰিজাল্ট খুব সোনকালে ওলাব 2 বা 3 বজাৰ ভিতৰত ওলাই যাব গতিকে মই আত্মবিশ্বাসী হৈ আছোঁ ৰাইজে জনতা জনাৰ্দনে ভাল ফলাফল দিব আৰু ৰাইজে যিটো ফলাফল দিব এইটোৱেই আমাৰ সকলোৰে কাৰণে আমি সকলোৱে গ্ৰহণ কৰিম বহু অভিজ্ঞতা সম্পন্ন ৰাজনৈতিক বিশ্লেষকে যোৰহাটত ছাছপেন্স আছে বুলি কৈছে আপোনাৰ মতে কওকচোন যোৰহাটত ছাছপেন্স মানে কম্পিটিশ্যন চবতে আছে বিশেষকৈ যোৰহাট আৰু ডিব্ৰুগড় এইটো আছে সকলোৱে এইটো কথা জানে আৰু তাৰ উপৰিও আন কিছুমান চিটতো এবাৰ খুব ক্ল'জ কণ্টেষ্ট হৈছে থাকিব অসমত বিশেষকৈ গতিকে মই ভাবোঁ যে ফলাফললৈ বৰ বেছি সময় নাই গতিকে আমি সকলোৱে ধৈৰ্য সহকাৰে নিৰ্বাচনৰ ফলাফললৈ সকলোৱে অপেক্ষা কৰাটো প্ৰয়োজন বিৰোধীয়ে কিমানখন পাব বুলি ভাবে কিমান পাব এনেও অসমত মই 4খনৰ পৰা 6খন আগৰ পৰা কৈ আছোঁ এইটো আমাৰ ধাৰণা 4 to 6 গতিকে আমি চাওঁ এতিয়া স্পেকুলেশ্যন কৰি লাভ নাই গতিকে আহিয়ে যাব 2-4 ঘণ্টাৰ ভিতৰত ভিডিঅ'টিত বন্ধুসকল লুৰিণজ্যোতি গগৈক অকণমান চিন্তিত যেন দেখিবলৈ পোৱা গৈছে কিয়নো যথেষ্ট ছাপোৰ্ট দিয়া দেখিবলৈ পোৱা গৈছিল আৰু সংবাদ মাধ্যমতো যথেষ্ট প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছিল যে লুৰিণজ্যোতি জিকাটো এবাৰ নিশ্চিত বুলি কিন্তু এই নিৰ্বাচনৰ যিটো ফলাফলৰ দিন এই নিৰ্বাচনৰ ফলাফলৰ দিনটোত অসমবাসী ৰাইজৰ বুলি ক'বলৈ যোৱা নাই সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ মনৰ যিটো হাৰ্টবিট বুলি যিটো কয় এই হাৰ্টবিটটো বাঢ়িবলৈ আৰম্ভ কৰিছে খালি মাত্ৰ আমি অকণমান অপেক্ষা কৰিব লাগিব যে 2টা নাইবা 3টামান বজাত সম্পূৰ্ণ তথ্যবোৰ ওলাই পৰিব সমগ্ৰ ভাৰতবাসী ৰাইজে গম পাই যাব যে কোনে জিকিব কোনে হাৰিব নাইবা কোনে হাঁহি মাৰিব গতিকে অকণমান আমি সকলোৱে অপেক্ষা কৰোঁ নে কি কয় ধন্যবাদ।